নৰেন্দ্ৰ মোদীয়েও প্ৰায় ৰণদংগা বজাইছে অসমত কংগ্ৰেছে কি হ'ব আচলতে 2026 আমাৰ জয় নিশ্চিত ৰাইজ যোৱা 10টা বছৰত দেখিলে যে এখন চৰকাৰ কেনেদৰে দুখীয়া মানুহক লুটিলে কেনেদৰে খিলঞ্জীয়া মানুহক জনজাতি মানুহৰ মাটি তেওঁলোকে নিজে বেদখল কৰিলে আমি এতিয়া নিজে চাই আহিছোঁ যে প্ৰায় 40,000 বিঘা জনজাতিৰ মাটি এখন চৰকাৰে আদানী আম্বানীক দি দিছে ৰামদেৱক দি দিছে আৰু মানুহবোৰৰ যিদৰে মাটি পট্টা পাব লাগে এই অঞ্চলত যিদৰে শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ সুবিধা থাকিব লাগে ইউনিভাৰ্চিটি থাকিব লাগে সেইখিনি কৰা নাই যাৰ ফলত মানুহে থিৰাং কৰি ল'লে 10টা বছৰ দিলে এতিয়া লাগে পৰিৱৰ্তন এতিয়া লাগে কংগ্ৰেছ প্ৰধানমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ দিনত কাজিৰঙাত গড় হত্যা হৈছিল বিজেপিৰ দিনত এটাও গড় হত্যা হোৱা নাই বিজেপিৰ দিনত তেওঁলোকে কিমান কয়লা চিণ্ডিকেট কৰিছে সেইটো অলপ খবৰ ল'ব লাগে আৰু আমাৰ গড় হত্যা আমাৰ দিনতো কমিবলৈও আমাৰ দিনতে কমাটো আমাৰ দিনতে আৰম্ভ হ'ল মাজত অলপ দিনৰ 2 বছৰ যথেষ্ট সংখ্যা গড় মৃত্যু হৈ বা গড় মাৰা গৈছিল কিন্তু আকৌ আমাৰ দিনতে যেতিয়া আমাৰ চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত ল'লে এনেকুৱা সিদ্ধান্ত লৈছে আমাৰ ৱাইল্ড লাইফ ৰেস্কিউ ক্ষেত্ৰত বা এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট এনেকুৱা কঠোৰ আইন য'ত বেলেগ ৰাজ্যত এনেকুৱা আইন নাই আপোনালোকে যদি আইনটো সোধে ফৰেষ্ট গাৰ্ডৰ যিদৰে ইহঁতক সহায় কৰা গ'ল তো যিমান কঠোৰ ষ্টেপছ আমাৰ দিনত লোৱা গ'ল কোনো বেলেগ ৰাজ্যত লোৱা নাই এয়া হ'ল কংগ্ৰেছ দলৰ অৰিহণা কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজিৰ তাৰিখত বৰ্তমান চৰকাৰে কি কৰিলে সেইখিনি কথা ক'ব পৰা নাই বৰ্তমান চৰকাৰ যে আজিৰ তাৰিখত মানুহক আজি নিৰাপত্তা দিব পৰা নাই মহিলাৰ নিৰাপত্তা দিব পৰা নাই ড্ৰাগছৰ সমস্যা বাঢ়ি গৈছে আৰু প্ৰত্যেক বছৰ অসমৰ যুৱকখিনি নিজৰ গাঁও এৰি বাহিৰত চাকৰি বিচাৰিবলৈ সংস্থাপন বিচাৰিবলৈ বাধ্য এয়া হ'ল বাস্তৱ স্থিতি আজি ড্ৰাগছ মদ চাৰিওফালে ব্যাপক এটা ৰূপ ধাৰণ কৰিছে গৰু চিণ্ডিকেট চাৰিওফালে এটা ব্যাপক ৰূপ ধাৰণ কৰিছে এয়া হ'ল বাস্তৱ সমস্যা গোৱালপাৰা 4টা সমষ্টিত কংগ্ৰেছৰ মানে কেইখন আসন বা 4টাত কেইখনত জিকাৰ মানে আমাৰ 4টাৰ ওপৰত আমাৰ নজৰ আছে 4টাৰ ওপৰতে নিশ্চয় 4টা সমষ্টিতে জয়লাভ কৰিব নিশ্চয় আমাৰ নজৰ 4টাৰ ওপৰতে আছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221